বিতৰ্কত অসম সাহিত্য সভা বেমেজালি খেলিমেলি বিশৃংখল সাহিত্য সভাৰ একাংশৰ ময়মতালি 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বৰে পৰা বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা 31 জানুৱাৰীৰ অধিৱেশনৰ পূৰ্বে 27 জানুৱাৰীতে গ্ৰন্থমেলা খুলিবলৈ দিয়াৰ পাছতো এজনো গ্ৰাহক নহাত ক্ষোভিত হৈ পৰিছিল বিপণীৰ গৰাকী আদৰণী সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে 27 জানুৱাৰীৰ পৰা গ্ৰন্থমেলা খুলিবলৈ দিছে বুলি উত্থাপন কৰিছিল অভিযোগ 4 দিনীয়াকৈ আয়োজন কৰা সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আজি দ্বিতীয় দিনাও ব্যাপক খেলিমেলি আজিও সমন্বয়ৰ অভাৱ আদৰণী সমিতি আৰু মূল সমিতিৰ মাজত যাৰ ফলত আজিও দেখিবলৈ পোৱা গ'ল ব্যাপক খেলিমেলি আদৰণী সমিতিৰ অগুচৰে বহু লোকে চলাইছে ময়মতালি ব্যক্তি আছে ধৰিয়াত দুজন ব্যক্তি আছে মানে অভাৰলিপিং কৰে সেইবিলাক ব্যক্তি যিবিলাকে মানে কিছুমানে প্ৰকৃত সাহিত্য কৰ্মী নহয় আদৰণী সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মাজত হোৱা সমন্বয়ৰ অভাৱৰ কথা ক'লে আদৰণী সমিতিৰ সভাপতি হীৰালাল বৰাই শোভাযাত্ৰা ৰংঘৰ বাকৰিৰ পৰা কৰা কথা আছে হা যেটো নেকি আমাৰ মেইন আমাৰ হেৰি পৰা কথা আছিলে সেইটো কৰা নহ'লে কিমান গৰাকী মানে অংশ লৈছিল শোভাযাত্ৰা সেইটো মই ক'ব নোৱাৰোঁ মই ইয়াতে আছোঁ মই নাই যোৱা মই যোৱা নাই এইটো বাসৱদা গৈছিলে শোভাযাত্ৰাৰ কাৰণে আৰু দায়িত্ব দিয়া হৈছিলে তেখেত গৈছিল তাৰ ফটো ভিডিঅ' কিবা অকণমান হ'লেও পোৱা যাব মইতো ক'ব নোৱাৰিম সেইটো শোভাযাত্ৰাটো আমি জনাতো হোৱাই নাই এতিয়ালৈকে গোটেই আমাৰ সংবাদ মাধ্যমৰ মানুহখিনি আমাৰ শোভাযাত্ৰাৰ কাৰণে ৰখি আছে হয় 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 মই সেইটো বাসৱদাক কোৱা হৈছিলে যে বাসৱদা সপ্তাহটো আপুনি চাই দিব সেইখিনি কথা শোভাযাত্ৰাৰ কথা সাংবাদিকে হীৰালাল বৰাক প্ৰশ্ন কৰাত দিলে গা এৰা মন্তব্য সমিতিৰ লগত কিবা মানে কিবা হেৰি নাই 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 কোনো ক্লেছ নাই অকণমান মানে হেৰি হৈছে অলপমান কমিউনিকেশ্যনবিলাক গেপ হৈছে সংযোগৰ অভাৱ মূল কমিউনিকেশ্যন গেপ যাৰ ফলত মানে আপোনালোকৰ অনুষ্ঠান যথেষ্ট খেলি বহুত বেয়া হোৱা নাই হয় হয় সেইটো সঁচা কথা পতাকা উত্তোলন নকৰা একাংশই লৈ গৈছে গামোচাক লৈ সৃষ্টি হ'ল সাহিত্য সভাত বিতৰ্কৰ গামোচা ইয়াৰ বাৰু কেন্দ্ৰীয় সমিতিৰ মানুহ আমাৰ 21খন গামোচা লৈ গ'ল হা দুজন ব্যক্তি লৈ গৈছে মই নামটো নকওঁ তাৰপিছত তাতে আপোনাৰ প্ৰত্যেকজন আপোনাৰ যিয়ে মানে পতাকা উত্তোলন কৰিব তেখেতে গামোচা পাব লাগে কিন্তু তেখেতে নাপায় যিয়ে ওচৰত থিয় দি আছে তেখেতেও গামোচা দিলে বাকৰ বাৰু তাৰপিছত কৈছে আমি গামোচাখনো আদৰণি সমিতিয়ে গামোচাখনো দিবলৈ অসমৰ্থ সেইটো এটা হৈছে আমাৰ এতিয়া যিবিলাক অনুষ্ঠান আছে গামোচা ধুনীয়াকৈ দি আছে গামোচাৰ অভাৱ হেৰি স্মাৰকৰ অভাৱ এতিয়া সাহিত্য সভাৰ এই বিতৰ্ক আৰু কিমান দিনলৈকে চলিব কেতিয়াবা উৰ পৰিবনে এনে বিতৰ্কৰ ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত হীৰকজ্যোতি কলিতাৰ ৰিপৰ্ট আছাম টক্স